তাৰপিছত গামোচা কৰিছে গামোচাত আমাৰ আমাৰ ঘৰত বেটি গানৰ এখন গামোচা পিন্ধাব দিয়ে এখন গামোচা পিন্ধাব দিয়ে বেটি মৰাণ শাখা অৰুণোদয় মই তেওঁক লিজামণিক অভিনন্দন জ্ঞাপন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুব ভাল লাগিছে। এই অনুভৱটো সঁচাকৈ প্ৰকাশ কৰিব নোৱাৰা এটা অনুভৱ, এটা আৱেগ আচলতে পিন্ধি লোৱা হৈছে এতিয়া। আশা কৰোঁ এইখিনি মই আগলৈও যাতে সন্মানেৰে মই বজাই ৰাখিব পাৰোঁ। প্ৰথমতে নিজকে চেষ্টা কৰিছিলোঁ যে নিখুঁতভাৱে যাতে পৰিৱেশন কৰিব পাৰোঁ। হয়তো কোনোবাখিনিত ঠোঁট হয়তো ৰখি যাব পাৰে, কাৰণ এগৰাকী প্ৰতিযোগী হিচাপে আমি প্ৰতিগৰাকী নাচনীয়ে তাত যিমানগৰাকী যুৱতী অংশগ্ৰহণ কৰিছিলে সকলোৱে নিজকে সবল হিচাপে মানে অনুশীলন কৰি আহিছিলে। আৰু তাৰ মাজত হয়তো ক'ৰবাত নহয় ক'ৰবাত খুটি থকাটো স্বাভাৱিক কথা, মোৰো ক'ৰবাত হয়তো সেইখিনি খুটি ৰৈ গৈছে। কিন্তু তথাপিতো নিজৰ ফালৰ পৰা যিমান পাৰোঁ, কাৰণ প্ৰতিযোগী হিচাপে গ'লে নিজকে সম্পূৰ্ণৰূপে অনুশীলন কৰি যোৱাটো দৰকাৰ। আৰু সেইকাৰণে মই নিজক যিমান পাৰোঁ চেষ্টা চলাইছিলোঁ যাতে মই নিখুঁতভাৱে কৰিব পাৰোঁ। আৰু ভগৱানৰ কৃপাত চাগে সেয়া সম্ভৱ হৈছে বুলি মই ভাবিছোঁ। মই মৰাণবাসী ৰাইজলৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ মই প্ৰথমৰ পৰাই সৰুৰ পৰাই মই যেতিয়া নাচিবলৈ আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰাই তেওঁলোকে মোক খুব উৎসাহেৰে মোক আগবঢ়াই দিছে আৰু আগবাঢ়ি যাবলৈ তেওঁলোকে মোক বাট মুকলি কৰি দিছে। তাৰ বাবে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিম। কাৰণ বিহুৰ জগতখনত আৰম্ভ কৰাৰ লগতে মোক হেমন্ত দাই হওক, ৰংমন এনাজৰী, মুস্তফ দাহঁতেই হওক, ৰণিদাহঁতেই হওক, সকলোৱে মোক বিভিন্ন ধৰণে মোক বাট মুকলি কৰি দিছে। আৰু অনিল শইকীয়া ছাৰে মোক তেওঁৰ পৰা মই বহুত শিকিছোঁ আচলতে, নাচৰ ক্ষেত্ৰতে হওক আৰু ইয়াৰ ব্যৱহাৰিক ক্ষেত্ৰত, তাত্ত্বিক দিশতে হওক, সকলোখিনি ক্ষেত্ৰত মই বহুতখিনি শিকিছোঁ। আৰু প্ৰশান্ত ছাৰক মই ধন্যবাদ দিব বিচাৰিম। সকলোৱে মোক বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে। বৰ্তমান হয়তো কিছুমানৰ কথা মনত নাহিবও পাৰে, কিন্তু মই সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ দাদাহঁত সকলো ক্ষেত্ৰত থাকে, বাটে পথে হ'লেও তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায়। মই সেইকাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বসন্তৰ কালতে কুলিৰ মাত শুনি